ইৰাণত শাসকৰ বিৰুদ্ধে গণগৰ্জন। ইণ্টাৰনেট সেৱা বন্ধ কৰিও আয়াতুল্লাহ আলী খামানেই চৰকাৰে দমন কৰিব পৰা নাই প্ৰতিবাদ। ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰ ৰেজা পাহলাভিৰ আহ্বানৰ পাছতে অধিক উত্তপ্ত হৈছে ইৰাণৰ পৰিস্থিতি। চহৰে নগৰে জাগি উঠিছে জনতা। প্ৰতিবাদত কঁপিছে ইৰাণৰ ৩৪৮টা অঞ্চল। হয়, ইৰাণৰ শেষ ৰণত লাখ লাখ প্ৰতিবাদকাৰীৰ অংশগ্ৰহণ। আয়াতুল্লাহ আলী খামানেৰ বিৰুদ্ধে জনতাৰ গণগৰ্জন। নিৰ্বাসিত ৰাজকুমাৰ ৰেজা পাহলাভিৰ আহ্বানত সঁহাৰি জনাই ৰাজপথলৈ ওলাই আহিছে ইৰাণৰ সৰ্বসাধাৰণ জনতা। ইৰাণৰ ৩১টা প্ৰভিন্সৰ চুকে কোণে মুখৰ হৈ পৰিছে প্ৰতিবাদকাৰী। স্বৈৰাচাৰী নিপাত যাওক, পাহলভি উভতি আহক শ্লোগানেৰে মুখৰ হৈছে ইৰাণৰ ৰাজপথ। এনে শ্লোগানেৰে আয়াতুল্লাহ আলী খামানেই চৰকাৰৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা বিক্ষোভকাৰীৰ। শুকুৰবাৰে ১২ দিনত ভৰি দিলে ইৰাণত জনতাৰ প্ৰতিবাদে। ১২ দিনৰ পাছত প্ৰতিবাদক লৈ প্ৰথমবাৰৰ বাবে মুখ খুলিলে ইৰাণ চৰকাৰে। শুকুৰবাৰে পুৱা ৮ বজাত চৰকাৰী টিভিৰ অনুষ্ঠানত আমেৰিকা আৰু ইজৰাইলৰ এজেণ্টে ইৰাণ অস্থিৰ কৰাৰ অভিযোগ খামানেই প্ৰশাসনৰ। তাৰ এদিন পূৰ্বে ইৰাণৰ জনতাক ৰাজপথলৈ ওলাই আহিবলৈ ছ'চিয়েল মিডিয়া যোগে আহ্বান জনাইছিল নিৰ্বাসিত ৰাজকুমাৰ ৰেজা পাহলাভিয়ে। পৰিৱৰ্তনকাৰী জনতাক সমৰ্থন জনোৱাৰ বাবে ডনাল্ড ট্ৰাম্পক ধন্যবাদ জনাই একে পথ ল'বলৈ ইউৰোপীয়ান দেশসমূহক আহ্বান ৰেজা পাহলাভিৰ। ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰ ৰেজা পাহলাভিৰ আহ্বানৰ পাছতে অধিক উত্তপ্ত হৈছে ইৰাণৰ পৰিস্থিতি। চহৰে নগৰে জাগি উঠিছে জনতা। প্ৰতিবাদত কঁপিছে ইৰাণৰ ৩৪৮টা অঞ্চল। ৩৪খন বিশ্ববিদ্যালয়ৰ ছাত্ৰই অংশ লৈছে বিক্ষোভত। বিশ্ববিদ্যালয়ৰ চৌহদে চৌহদে ছাত্ৰ সমাজে অনুষ্ঠিত কৰিছে তীব্ৰ প্ৰতিবাদী সভা। ক্ষোভৰ অভূতপূৰ্ব উদগীৰণ দেখা মাত্ৰকে খামানেই চৰকাৰে সমগ্ৰ দেশত বন্ধ কৰি দিছে ইণ্টাৰনেট সেৱা, আনহাতে বিচ্ছিন্ন কৰি দিছে টেলিফোন সংযোগ। ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদত প্ৰাণ হেৰুৱাইছে ৪২জন প্ৰতিবাদকাৰীয়ে। মুদ্ৰাস্ফীতিৰ হাৰ ৪২.৫% বৃদ্ধি পোৱাৰ পাছতে জাগি উঠিছে ইৰাণৰ জনতা। মূল্য বৃদ্ধি, কৰ্মসংস্থাপনহীনতা আৰু জীৱন যাত্ৰাৰ মানৰ চূড়ান্ত অৱনমকে ধৰি একাধিক অভিযোগত তেহৰান বজাৰ বন্ধৰে ২৮ ডিচেম্বৰত আৰম্ভ হোৱা প্ৰতিবাদে কঁপাইছে আয়াতুল্লাহ আলী খামানেৰ ভেটি। ইৰাণৰ এই শেষ ৰণৰ পৰিণতি চাবলৈ আগ্ৰহেৰে বাট চাই আছে সমগ্ৰ বিশ্বই। নিউজ ডেস্ক ৰিপোৰ্ট, গণ অধিকাৰ।